নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল ভিডিঅ' লৈ। তো আজি আমি আকৌ লৈ আহিছো এক্সাৰসাইজৰ কোৱেশ্চন ফ্ৰম ক্লাছ 6 চেপ্টাৰ 1 দ্যাট ইজ ষ্ট্ৰাকচাৰ অফ নাম্বাৰ। তো এক্সাৰসাইজৰ কোৱেশ্চন নাম্বাৰ 8 আৰু 9 টো আজি আমি ষ্টাডি কৰিম। তো আহক দেৰি নকৰাকে পটাপট ষ্টাৰ্ট কৰো ভিডিঅ'টো। ওকে, কোৱেশ্চন নাম্বাৰ 8 টো চাও কি দিছে ইয়াতে চাব, ইয়াতে দিছে আমাক কি যে দেয়াৰ আৰ 75,000 sheets of paper for making notebook। তো নোটবুক আপোনালোকে জানে যে আপোনালোকৰ যোনবিলাক নোটবুক আছে, যোনবিলাক কপি আছে, সেইবিলাকৰ যোনবিলাক পেজ আছে, সেইবিলাকনো কেনেকৈ আমি বনাও। তেনেকুৱা চাওক, ডাঙৰ ডাঙৰ পেজৰ এনেকুৱা শ্বিট থাকে, বহুতে ডাঙৰ পেজৰ শ্বিট। সেইবিলাক কি কৰোঁ আমি কাটি কেনে শৰ্ট কৰি আমাৰ নোটবুকৰ সাইজ হিচাপে আমি এডজাষ্ট কৰি কেনে বনাওঁ। বুজি পাইছে এইখিনি আপোনালোকে? তো এনেকুৱা যোনবিলাক আমি নোটবুকৰ কপিৰ পেজ দেখো, সেইবিলাক একচুৱেলি এনেকুৱা ডাঙৰ ডাঙৰ শ্বিটৰ পৰা আমি কাটি কেনেহে আমি বনাওঁ। বুজি পাইছে এইখিনি? তো ইয়াতে কি দিছে যে নোটবুক বনাবৰ কাৰণে আমাৰ লগত কেইখন শ্বিট আছে, 75,000 শ্বিট আমাক দিয়া আছে। ঠিক আছে, এইখিনি লাগিলে মই লিখি লওঁ ফাৰ্ষ্টৰ পৰাই যে হিয়াৰ ইয়াতে মই সৰুকে লিখিম কি, ইয়াতে লিখিম মই টোটেল নাম্বাৰ অফ sheet of paper কেইখন দিয়া আছে আমাক 75,000 খন দিয়া আছে। বুজি পাইছে এইখিনি? নেক্সট তো চাও কি দিয়া আছে। ইয়াতে নেক্সট কৈছে যে 4 pages of the notebook can be made from a single piece of paper। তাৰ মানে কি কৈছে, নোটবুক যোনখন আছে তাৰে 4খন পেজ হয় না, তাৰে 4খন পেজ এখন এনেকা ডাঙৰ পেজৰ পৰা বনাব পাৰি। মানে এনেকুৱা এখন ডাঙৰ পেজ যদি আমি এনেকে ভাগ কৰি দিও, তাৰে পৰা কেইখন পেজ ওলাব যোনখন আমি নোটবুকত ফিট কৰিব পাৰিম, 4খন পেজ ওলাব। চাব, 1 2 3 4খন। তো এনেকুৱা 4খন পেজ ওলাব যোনটো আমি ইজিলি কি কৰিম, নোটবুকত ফিট কৰি দিব পাৰিম। তাৰ মানে এখন ডাঙৰ শ্বিটখন ইমানে ডাঙৰ যে সিখন কাটিলে আমি কি কৰিম, 4খন নোটবুকৰ আমি পেজ ওলাব পাৰিম। বুজি পাইছে এইটো? তো এইটোৱে মই লিখি লম ইয়াতে যে নাম্বাৰ অফ পেজেছ মেড ফ্ৰম এ সিঙ্গল sheet of paper কেইখন বনাব পাৰো, এখন সিঙ্গল sheet of paper পৰা আমি 4খন পেজ আমি বনাব পাৰো। ইয়াৰ পিছত চাওক আৰু এটা হিন্ট দিয়া আছে, ইয়াতে দিছে আমাক কি each notebook consist of 200 pages। তাৰ মানে এখন নোটবুকত টোটেল কেইখন পেজ থাকে, 200খন পেজ থাকে। তেনেহলে আকৌ লিখিম যে নাম্বাৰ অফ pages in each notebook কেইখন পেজ থাকে নোটবুকত আমাক দিয়া আছে, কেইখন 200খন দিয়া আছে। তো ইয়াতে কোৱেশ্চনত যিখিনি বস্তু দিয়া আছিলে সেইখিনি আমি ধুনীয়াকৈ ফাৰ্ষ্ট অফ অল লিখি ললো। ইয়াৰ পিছত আমাক যোনটো ফাইণ্ড আউট কৰিব দিছে সেইটো আমি উলিয়াম। তো ফাৰ্ষ্ট অফ অল আপোনালোকে এইটো পটাপট লিখি লওক, ভিডিঅ'টো পজ কৰক আৰু লিখি লওক। লিখি লৈছে? এবাৰ আহক আমি মেথছটো সলভ কৰো। ইয়াতে চাও কি কৰিব দিছে আমাক। ইয়াতে উলিয়াব দিছে যে হাউ মেনি নোটবুকস কেন বি মেড ফ্ৰম 75,000 sheets of paper। তো এই গোটেই 75,000 sheets of paperৰ পৰা আমি কেইখন নোটবুক বনাব পাৰিম সেইটোৱে আমাক উলিয়াব দিছে। এবাৰ চাওক, আমি ফাৰ্ষ্ট অফ অল উলিয়াম যে এখন নোটবুক বনাবৰ কাৰণে আমাক কেইখন শ্বিটৰ দৰকাৰ হয়, ফাৰ্ষ্ট অফ অল আমি সেইটো ধুনীয়াকৈ উলাই লম। ঠিক আছে, তেনেহলে ইয়াতে আমি লিখিম যে নাম্বাৰ অফ sheet needed for making one notebook। এইটো কেনেকৈ ওলাম আমি, ইকুৱেলছ টু কেইখন পেজ থাকে টোটেল নোটবুকত, থাকে আমাৰ 200খন হয় না। তো 200খন থাকে। আৰু আপোনালোকে মোক কওক যে এখন শ্বিটকে আমি ভাগ কৰিলে
কেইখন পেজ আমি নোটবুকত বনাব পাৰো কেইখন আছিল আমাৰ এখন দুখন তিনিখন চাৰিখন তো আমাক চাৰিখন পেজ আমি পাও এখন ডাঙৰ শীটৰ পৰা তো ডিভাইড বাই হৈ যাব আমাৰ কি 4 হৈ যাব এবাৰ চাও ডিভাইড কৰি চাও ডিভাইড কৰিলে আমি পাম চাও ইয়াতে 4 1 jar 4 4 5 jar হৈ যাব আমাৰ 20 আৰু ইয়াতে আহি যাব 0 তেনে হলে আমি কি পালো যে এখন নোটবুক বনাবৰ কাৰণে ইয়াতে চাব এখন নোটবুক বনাবৰ কাৰণে আমাক কেইখন শীট লাগিব 50 খন শীট লাগিব এখন নোটবুক অনলি এখন নোটবুক বনাবৰ কাৰণে ক্লিয়াৰ এখিনি বুজি পাইছে তো এখন নোটবুক বনাবৰ কাৰণে আমাক 50 খন শীট দৰকাৰ হ'ব তো লিখি লওক পটাবৰ ইয়াৰ পিছত আমি লাষ্ট ম্যাথছটো কৰো লিখি লওক ভিডিওটো পজ কৰক লিখি লৈছে ওকে এবাৰ চাব এবাৰ আমি কি কৰিম এবাৰ আমি লিখিম নাম্বার অফ নোটবুক from 75,000 sheets formula to sabo formula to hobo amar ki total number of sheets divide by hoi jabo number of sheets in one notebook যোনটো আমি ফাইন্ড আউট কৰিলো জাস্ট তো কি হ'ব আপোনালোকে গমে পায় এটো হৈ যাব আমাৰ কিমান 75000 হৈ যাব ওপৰটো আৰু তলতটো আমাৰ হৈ যাব 50 হৈ যাব হয় না তো 00 হৈ গল আমাৰ ক্যান্সেল তাৰ পিছত থাকিলে 7500 ডিভাইড বাই 5 তো ইটোৰ আনসাৰটো মই ডাইৰেক্ট লিখি দিছো স্পেস নাই কাৰণে মই ডাইৰেক্ট লিখি দিছো ইয়াতে আনসাৰটো হ'ব আমাৰ 1500 notebooks তাৰ মানে কি কৈছে যে 75000 sheetsৰ পৰা আমি কেইখন নোটবুক বনাব পাৰিম that is we can make 1500 notebooks from 75000 sheets of paper আশা কৰিছো বুজি পাইছে কিবা যদি ডাউট থাকে ভিডিওটো আকৌ এবাৰ চাব আৰু এই কোৱেশ্চনটো ভালকে চাব ইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এক্সাম পার্সপেক্টিভত তো ইটো আহি যাব পাৰে এক্সামত ওকে কোৱেশ্চন নম্বৰ 9 টো আমাক কি দিছে দিস ইজ এ রাইট দা প্লেস ভ্যালু অফ দা আন্ডারলাইন ডিজিটস অফ দা ফলোইং নাম্বারস তাৰ মানে কেইটামান আমাক নাম্বার দিয়া আছে ঠিক আছে কেইটামান আমাক নাম্বার দিয়া আছে আৰু আমি নাম্বার দিলে আমি গম পাও যে নাম্বার কিহেৰে দ্বাৰা গঠিত সৰু সৰু ডিজিটছৰ দ্বাৰা গঠিত যেনেকা ইটো চাওক 4 5 3 6 7 ইবিলাক গোটেবিলাক হয় আমাৰ সৰু সৰু ডিজিটছ আৰু মিলি হৈ যায় কি কেনে এটা ডাঙৰ নাম্বার তেখেত সকলে হৈ যায় ঠিক আছে তো ইয়াতে চাওক ইয়াৰে কেইটামান আমাক নাম্বার দি দিছে আৰু সেই নাম্বাৰৰ এটা সংখ্যাৰ এটা ডিজিটছৰ তলত কি কৰি দিছে সৰুকে আন্ডাৰলাইন কৰি দিছে তো সেই ডিজিটছৰ প্লেসৰ ভ্যালু আমাক উলিয়াব দিছে আমি গম পাও যে যিকোনো নাম্বাৰৰ যোনবিলাক সংখ্যা থাকে যেনে ইয়াতে আমি লক্ষ্য কৰো ইয়াতে আছে সংখ্যা 4 সংখ্যা 5 সংখ্যা 3 6 আৰু 7 সংখ্যাক আমি ডিজিটস বুলি কওঁ ইংলিশত ঠিক আছে তো এই ডিজিটস বিলাকৰ পাৰ্টিকুলাৰ ডিজিটছৰ প্লেসৰ ভ্যালু আছে যেনে এই 7 ৰ যোনটো ঠাইত তেখেতৰ এটা প্লেসৰ ভ্যালু আছে 6 ৰ এটা প্লেসৰ ভ্যালু আছে যোনটো আমি অলৰেডি ডিসকাস কৰিছো ঠিক আছে তো আজি আমি কি কৰিব দিছে আমাক ইয়াতে আমাক যোনকিটা আন্ডাৰলাইন কৰি দিয়া আছে হেইকিটাৰ প্লেসৰ ভ্যালু আমাক উলিয়াব দিছে ইয়াতে ঠিক আছে বুজি পাইছে কোৱেশ্চনটো আও কেতিয়া সলভ কৰো তো প্ৰথমটো চাও কি দিছে ইয়াতে প্ৰথমটো দিছে আমাক 5 ৰ তলত আন্ডাৰলাইন কৰি দিছে তেনে হলে প্লেস ভ্যালু বিলাক উলাই যাও এফালৰ পৰা প্ৰথমটো থাকে আমাৰ 1s ৰ ঘৰত তাৰ পিছত আহে 10s ৰ ঘৰত তাৰ পিছত আহে আমাৰ 100 ৰ ঘৰত তাৰ পিছত আহে আমাৰ কাৰ ঘৰত তাৰ পিছত আহে আমাৰ 1000 ৰ ঘৰত তাৰ মানে 5 টো কাৰ ঘৰত পৰিছে 5 টো পৰিছে আমাৰ 1000s ৰ ঘৰত তো ইটো লিখাত কেনেকে লিখিব লাগে মই দেখুৱাই দিছো আপোনালোকক এনেকে লিখিব যে দা প্লেস ভ্যালু of 5 is
is in কাৰ ঘৰত পৰিছে থাউজেণ্ডৰ ঘৰত that is thousands place তো একচুয়ালি এনেকে লিখিব লাগে কিন্তু যেহেতু আমাৰ লগত ঠাই নাই মই বাকিবিলাক ম্যাথছ এনেকে লিখি নিদিও আপোনালোকে লিখি লব ঠিক আছে প্ৰথমটো মই বুজাই দিছো যে এনেকে লিখিব লাগে এনেকে উলিয়াব লাগে বুজি পাইছে ওকে তো এতিয়া মই শৰ্টকাটত লিখি দিছো ইয়াতে 5 টো পৰিছে আমাৰ কাৰ ঘৰত 5 টো আমাৰ পৰিছে কাৰ ঘৰত থাউজেণ্ডছৰ ঘৰত তেনেহলে আমি ইয়াতে কেনেকে লিখিম যে আমি লিখিম যে থাউজেণ্ডছ প্লেস নেক্সট টু চাও কি কৈছে ইয়াতে নেক্সট টু চাও 8 ত আন্ডাৰলাইন কৰা আছে বি নম্বৰ কোৱেশ্চনটোত 8 ত আন্ডাৰলাইন কৰা আছে তো ইয়াৰেৰো আমি প্লেস ভ্যালু উলিয়াম কেনেকে উলিয়াম প্ৰথমটো হয় আমাৰ 1s ৰ ঘৰত সেকেন্ডটো থাকে আমাৰ 10s ৰ ঘৰত তাৰ পিছত হয় আমাৰ 100 ৰ ঘৰত থাৰ্ড টো আকৌ কাৰ ঘৰত আহি পাব আকৌ আহি পাব আমাৰ 1000 ৰ ঘৰত হয় না তো ইজ ইন अगेन থাউজেণ্ডছ প্লেস তো ইটো কাৰ ঘৰত আহি যাব ইটো আহি যাব আমাৰ থাউজেণ্ডছ প্লেস হয় না তো ইটো আহি যাব 1000 ৰ ঘৰত এতিয়া চাওক সি নম্বৰ কোৱেশ্চনটো কি দিছে ইয়াতে চাব সি নম্বৰ কোৱেশ্চনত দুটা ডিজিট আন্ডাৰলাইন কৰি দিছে এটা হৈছে আমাৰ 0 আৰু এটা হৈছে আমাৰ 7 তো দুয়োটাৰে আমি প্লেসৰ ভ্যালু বিচাৰি উলিয়াম তো চাও হক কি দিছে প্ৰথমটো হয় আমাৰ 1s ৰ ঘৰত নেক্সটটো কাৰ ঘৰত আহি যায় আমাৰ 10s ৰ ঘৰত তেনে হলে কিমান হ'ব 02 বহি যাব কাৰ ঘৰত 02 হৈ যাব আমাৰ 10s ৰ ঘৰত হয় না তেনে হলে 02 হৈ যাব কাৰ ঘৰত 02 হৈ যাব আমাৰ 10s ৰ ঘৰত বহিব TENS 10s প্লেস হৈ যাব হয় না তাৰ পিছত আকৌ আছে হে নাই তো 8 to 1s ৰ ঘৰত 0 to 10s ৰ ঘৰত 7 to 100s ৰ ঘৰত হয় না তাৰ পিছত 6 to আকৌ 1000 ৰ ঘৰত 3 to আকৌ 10000 ৰ ঘৰত A6 to আকৌ লাখৰ ঘৰত আৰু 7 to আকৌ হ'ব আমাৰ 10 লাখৰ ঘৰত তেনে হলে যোনটো আমি 7 পালো ইটো কাৰ ঘৰত পৰিব 7 পৰিব আমাৰ 10 লাখৰ ঘৰত পৰিব তো ইটো হৈ যাব কিমান 10 lakhsৰ ঘৰত হৈ যাব 10 lakhs প্লেস হৈ যাব আমাৰ আনসার তো এই ধৰণে আমি বিচাৰি উলিয়াম যে কোনটো ডিজিট কাৰ ঘৰত পৰিছে না মানে ডিজিটছৰ প্লেসৰ ভ্যালু কি হয় আহক নেক্সট টু চাও কি কৈছে ইয়াৰ ঠাই নথকাৰ কাৰণে মই এনেকে লিখি দিছো ঠিক আছে আপোনালোকে কোৱেশ্চন নম্বৰ 1 2 যেনেকে মই লিখি দিলো সেই হিচাপত লিখি উলাব কপিত নেক্সট চাওক কোৱেশ্চন নম্বৰ E2 কি দিছে E2 চাওক আকৌ দুটা উলাব দিছে দুটাৰে 1 আৰু ইয়াতেও এটা আছে 1 তো চেক কৰি যাও প্ৰথম 1 টো কাৰ ঘৰত পৰিছে 1s ৰ ঘৰত পৰিছে তো ইটো কাৰ ঘৰত পৰিব প্ৰথমটো ইটো পৰিব আমাৰ 1s ৰ ঘৰত পৰিব that is in car place 1s place তাৰ পিছত চাওক কি পৰিছে তো 1 to 1s ৰ ঘৰত পৰিছে 0 to 10s ৰ ঘৰত A0 to 100 ৰ ঘৰত ঠিক আছে তাৰ পিছত 4 টো পৰিছে আমাৰ 1000 ৰ ঘৰত 1 টো পৰিব আমাৰ কাৰ ঘৰত 10000 ৰ ঘৰত পৰি যাব তো যোনটো 1 আছে আন্ডাৰলাইন কৰা হি কাৰ ঘৰত পৰিব 1 টো পৰিব কাৰ ঘৰত আমাৰ ঘৰত পৰিব 10000 ৰ ঘৰত পৰি যাব 1 টো পৰিব 10000s ৰ ঘৰত হি পৰিব that is in 10000s place তো ঠাই নথকাৰ কাৰণে মই এনেকে লিখি দিছো আপোনালোকে কোৱেশ্চন নম্বৰ A2 যেনেকে মই লিখি দিছিলো ধুনিয়াকে তেনেকে কপিত লিখি উলিয়াব তো আশা কৰিছো বুজি পাইছে কিবা যদি ডাউট থাকে ভিডিওটো আকৌ এবাৰ চাব আশা কৰিছো আপোনালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হ'ব ধুনিয়াকে তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস PDF খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ